অসমেই মই লক্ষ্য কৰিছোঁ যে সমগ্ৰ অসমেই বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছে। আমি ওদালগুৰি জিলা সাহিত্য সভাই শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত ইয়াত দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস আয়োজন কৰিছোঁ। এইবাবেই যে আমাৰ যাতে নতুন প্ৰজন্মই শিপা চিনি পায়। আমাৰ এনেকুৱা হৈছে যে আমাৰ জাতিটো শিপাৰ পৰা ছিঙি যাবলৈ ওলাইছে, এটা ছিন্নমূল জাতিত পৰিণত হ'ব খুজিছে। আমাৰ শিপা কোন? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা। আমাৰ শিপা কোন? জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, পাৰ্বতী প্ৰসাদ। এইসকলক যদি আমি চিনি নাপাওঁ, আমাৰ পথ প্ৰদৰ্শক কোন? গতিকে বিষ্ণু ৰাভাক আমি যিমানেই দিন গৈছে সিমানেই বেছি প্ৰাসংগিক ৰূপে গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু নতুন প্ৰজন্মক কিছু কথা জনাবলৈ তেওঁলোকৰ উদ্দেশ্যে এই গীত মাতেই হওক, নৃত্যই হওক, সাহিত্যই হওক, তেখেতৰ গৱেষণাই হওক, এই গোটেইবোৰ বিষয় জনোৱাৰ উদ্দেশ্যে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ওদালগুৰি জিলা সাহিত্য সভাই এই অঞ্চলটো ধন্য কৰিছে। শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা যোৱাবেলি 2023-25 বৰ্ষত অসমৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য শাখা সাহিত্য সভাৰূপে চিহ্নিত হৈছে। এই কাৰণেই যে যোৱা 2টা বছৰত গোবিন্দ মিশ্ৰ সাহিত্য সভাই 60খন গ্ৰন্থ ৰাইজক উপহাৰ দিছে আৰু গোটেইখিনি মূল্যৱান গ্ৰন্থ। গতিকে তেনে পৰিপ্ৰেক্ষিতত সভাক অসম সাহিত্য সভাই সৰ্বশ্ৰেষ্ঠ শাখাৰূপে চিহ্নিত কৰিছে। সেই শাখাটোৰ সহযোগত আজি আমাৰ বিষ্ণু ৰাভা দিৱসৰ উদযাপন হৈছে। বিষ্ণু ৰাভাৰ বিষয়ে কৈ অন্ত কৰিব নোৱাৰা কথা। তেখেত গীতিকাৰ, তেখেত সুৰকাৰ, তেখেত কণ্ঠশিল্পী, তেখেত অভিনেতা, তেখেত চলচ্চিত্ৰ অভিনেতা, মঞ্চ অভিনেতা, নাট পৰিচালক, সংগীত পৰিচালক, তেখেত খেলুৱৈ, তেখেত সাংবাদিক, তেখেত গৱেষক, তেখেত সমন্বয়ক হেতু, তেখেত ক্ৰীড়াবিদ, তেখেত ৰাজনীতিবিদ, তেখেত বিপ্লৱী। যি বিষ্ণু ৰাভাই গভৰ্ণৰৰ এগেইনষ্টে, অৰ্থাৎ আমাৰ সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰৰ এগেইনষ্টে ৱালত লিখি দিছে, রাজ্যে আছে 2টি পাঠা, একটি কালো একটি সাদা, রাজ্যের যদি মঙ্গল চাও 2টি পাঠাই বলি দাও। এইটো কম কথা নহয়। এইটো যুগত ব্ৰিটিছৰ বিপক্ষে ৰাজভৱনৰ ৱালত লিখি দিবলৈ সক্ষম হৈছিল। সেই বিপ্লৱী নেতাজনৰ কথা শুনিলে আমাৰ গা উত্তপ্ত হৈ আহে। ৰাইজেও এইবিলাক পানীৰে উদ্বুদ্ধ হ'ব লাগে মই বুলি ভাবোঁ। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবিলাকৰ চৰ্চা হওক, এইবিলাকৰ সাধনা হওক, চিন্তা হওক, তাকে কামনা কৰি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিষ্ণু সংগীত প্ৰতিযোগিতা, বিষ্ণু ৰাভাৰ গীতৰাধৰ নৃত্য প্ৰতিযোগিতা আৰু মুকলি সভা, এই ধৰণে আমাৰ কাৰ্যসূচীবিলাক অনুষ্ঠিত হৈ আছে। আজিৰ সভাত ইতিমধ্যে নিৰ্দিষ্ট বক্তা পবিত্ৰ ৰাভা, মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী স্বনামধন্য শিল্পী, তেওঁ বক্তৃতা দিছে। আজি আমাৰ জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সকলীয়ালৈকে আহিছে। এগৰাকী বিশিষ্ট শিল্পী, ভাস্কৰ্য শিল্পী প্ৰফেচৰ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু কেইবাগৰাকীও সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী ইয়াত আহি সমবেত হৈছে। গতিকে মই ভাবোঁ যে নতুন প্ৰজন্মক আজি এই বিষ্ণু ৰাভা দিৱসৰ জৰিয়তে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিম। বিশেষকৈ আজি দেখিছোঁ যে আমাৰ বিষ্ণু ৰাভা দেৱৰ আজি অনুষ্ঠানটি আপুনি উদযাপন সমিতিৰ সভানেত্ৰী, এই ক্ষেত্ৰত আপোনাৰ এখন এই বিদ্যালয়ৰো আপুনি প্ৰধান শিক্ষয়িত্ৰী, এই ক্ষেত্ৰত আজিৰ অনুভৱ কেনেকুৱা? হয়, নমস্কাৰ। আজি এই যিটো বিষ্ণু ৰাভা দেৱৰ 57তম মৃত্যুতিথি দিৱস উদযাপন আমাৰ এই বিদ্যালয় প্ৰাংগণত ওদালগুৰি জিলা সাহিত্য সভা অনুষ্ঠান ভাগ ইয়াতে গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত আৰু আমাৰ এই ভোলাবাৰী অঞ্চলৰ ৰাইজৰ যি উদযাপন সমিতি আতিথ্যত এই বিদ্যালয়ত অনুষ্ঠিত কৰিছে। মই এই চেগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে মোক এই উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব দি যি এই সুযোগকণ দিছে তাৰ বাবে সকলোৰে ওচৰত মই কৃতজ্ঞ। আজিৰ এই মৃত্যুতিথিত আমাৰ যি মানুহৰ সমাগম, ৰাইজৰ সহযোগ, সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানটি খুব সুন্দৰভাৱে নানা ধৰণৰ গীত মাত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, বিষ্ণু ৰাভা দেৱৰ সাহিত্য সভাৰ পতাকা উত্তোলন, লগতে আমাৰ বিষ্ণু ৰাভা দেৱৰ যি স্মৃতিবেদী তৰ্পণ, পুষ্পাঞ্জলি তৰ্পণ, এই অনুষ্ঠানতো মই নিজে উন্মোচক হিচাপে
জীয়াই হৈছোঁ। তো নতুনক যদি আমি আগবঢ়াই নিদিওঁ তেতিয়াহ'লে কিন্তু এইখিনি ৰৈ যাব। মই আমাৰ তৰুণাক এটা অনুৰোধ আগৰ পৰাই আমি কৰোঁ বা আমি কথা পাতোঁ। তো আমি নতুন নৱপ্ৰজন্মক আমি আগুৱাই আনি আমাৰ সাহিত্য সংস্কৃতিৰ লগত আমি সম্বন্ধটো বঢ়াই দিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনালোকে অলপ আগভাগ লওক। মই সদায় চেষ্টা কৰোঁ। আজিকালি কোনো ওলাই নাই, খালি বিহু পাতে। য'ত মানে এইবাৰ আমাৰ বিধায়ক আৰু মোৰ বিহু চাওঁতে মানে আপুনি 1টা বজাত হ'লেও যাব লাগিব বিহু চাবৰ কাৰণে, 2টা বজাত হ'লেও বিহু এনেকুৱা হৈছে যে এইবাৰ একে অসমৰ চব বিহু পাতিছে, কিন্তু আকৌ দৰ্শকো নাই। বিহু দলৰ মানুহে বিহু চাইছে, আমি পইচাকেইটা দিছোঁ, এটা দল নাই। কিন্তু আমি খালি কালেকশ্যন কৰি আনি বিহুখিনি পাতি আছোঁ, নিজৰ দল নাই, নিজৰ সৃষ্টি নাই। তো এনেকৈ আমাৰ সংস্কৃতি ক'ত ৰখিব? তো মই আশা ৰাখিছোঁ সকলো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়িব। আমাৰ লেখিকা সমাৰোহৰ বাইদেউহঁত আহিছে, খীৰা বাইদেউ আমাৰ বাইদেউহঁত আহিছে, তেওঁলোককো আহ্বান জনাইছোঁ। লেখিকা সমাৰোহৰ মিটিঙতো যাওঁ মই, তেওঁলোকে মাতে যাওঁ। লেখিকাৰ মানুহ সেইকেইটাই, নতুনকৈ অৰ্গেনাইজ কৰাৰ মানুহ নাই। তো সকলো মানুহে অলপমান আগবঢ়াই আহি আপোনালোকে কাম কাজখিনি ভালকৈ কৰক। ৰাইজৰ কাম কৰা মানুহ খুব কম, চব ব্যক্তি স্বাৰ্থ। আপোনালোকে গাঁৱতো যদি যায়, বিয়া সভাত আজিকালি ৰভা চভা দিয়া মানুহ নাই, পাত কটা মানুহ নাই, চব ওৱান টাইম ডিছত আমি ভাত খাওঁ। আমি কাগজৰ গিলাচতে পানী খাওঁ, প্লাষ্টিকৰ গিলাচত। পাত পোনাটো শেষে, পেণ্ডেলো নাই, মানে ৰভাখন দিয়া মানুহ, পেণ্ডেলৰ মানুহ। আৰু গাঁৱত যদি আপুনি ল'ৰা বিচাৰি যায়, কিছুমান বাহিৰত গৈছে, অসমৰ বাহিৰত, কিছুমানে চাকৰি পাইছে এতিয়া আমাৰ চৰকাৰৰ দিনত, চাকৰি কৰা এতিয়া চাকৰি কৰিছে। কিন্তু গাঁওখনৰ বিয়াখনত এদিন কাম কৰি দিয়া মানুহ আপুনি নাপায়। এদিন ক্লাবৰ কিবা কাম কৰি দিম, এই গাঁৱৰ ৰাস্তাটো অলপ আমি চাফ চিকুণ কৰি দিম, সেইটো নাই। 1 নম্বৰ চেন কেবেল লাগিলেও সেইটোৱে আমিয়ে দিব লাগিব, চেন কেবেলখন মিলাই দিয়া পইচাটো আমিয়ে দিব লাগিব। তো প্ৰতিনিধি হৈ এই 5-7 বছৰত যিটো অভিজ্ঞতা হৈছে, মানে এইটো আৰু কৈ থাকিলে কোৱা যায়, এইটো কথা ক'বও নাপায়, কিন্তু নিদিলেও নহয়, আকৌ আমাৰ ভোটাই নিদিব। তো কিছুমান কথা কম্প্ৰমাইজ কৰি আমিও আগবাঢ়ি যাব লগা হৈছে। তো মই আশা ৰাখিছোঁ আপোনালোকে ভালদৰে সাহিত্য সংস্কৃতিৰ লগত আপোনালোকে জড়িত হৈ আছে, আপোনালোকে সাহিত্য সংস্কৃতি কাম কৰক। যোনে বেলেগ কিবা কাম কৰি আছে সেইবিলাক কাম কৰক। মই এইবাৰ চিন্তা কৰিছোঁ সমষ্টিত যে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত অকণমান আমি এটা পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰিছোঁ। বিধায়ক মহোদয়ৰ দায়িত্ব লোৱাৰ পাছতে প্ৰত্যেক স্কুল আমি ঘূৰিছোঁ, ক'ত কি অভাৱ হৈ আছে। যোৱাকালি মই এছক মাতি আনি আমি 3-4খন স্কুল চাইছোঁ। শিক্ষা ব্যৱস্থাটো খুব দুৰ্বল। মাষ্টৰবিলাকে এইটো কি ক'ব, পৰ্টেলত এটেণ্ডেঞ্চ দিলে, আৰু কিছুমান প্ৰায় 10% মানুহকে মাষ্টৰকে আমি বাকী টাইমত আমি টাউনতে দেখা পাওঁ। তো এইবিলাক পৰিৱৰ্তন, এইবিলাক ৰাইজে অলপ চাব লাগিব। সাহিত্য সভা কৰি আছোঁ, মই সাহিত্যই নহয়, সাহিত্যৰ লগত শিক্ষাও জড়িত হৈ আছে। আপোনাৰ ঘৰৰ কাষৰ স্কুলখন কেনেধৰণে চলিছে সেই ব্যৱস্থাটো আপোনালোকে চোৱাটো দৰকাৰ। তো মই আশা ৰাখিছোঁ আহি থকা দিনত এই বিদ্যালয়খন আহিছোঁ যদি ক'ব লাগিব, প্ৰাক্তন ছাত্ৰই বনাইছে। যোৱা কাৰ্যকালত ময়ো এটা বিল্ডিং দিছোঁ প্ৰায় 27 লাখ টকাৰে। তো এই বিদ্যালয়ৰ পৰিৱেশ বহুত ভাল। এতিয়া প্ৰাইভেট স্কুলৰ পৰা আহি এই স্কুলত নতুনকৈ এডমিশ্যন লৈছে ল'ৰা ছোৱালী। তো এনেকুৱাকৈ আমি অলপমান আগবঢ়াই দিলে শিক্ষাৰ লগতে সংস্কৃতি সাহিত্যক আমি আগুৱাই দিব পাৰিম। এইটো কথা ৰাখি তাকেই কৰি আছিলোঁ প্ৰায় এমাহ, যে আমি আজিৰ প্ৰজন্ম যিটো, সেই প্ৰজন্মক আমি কিভাৱে, কি ধৰণে আমি তেখেতসকলক কথা ক'লে তেখেতসকলে শুনিব, কি ধৰণে পঢ়ালে তেখেতসকলে খুব কম সময়ৰ ভিতৰত সেইটো আয়ত্ত কৰিব। কাৰণ আজিৰ যুগত আজি আমিও এজ এ পেৰেণ্টছ, আজি মাক দেউতাক হ'লেও আমি এই ল'ৰাটো বৰ উৎপাত কৰি থাকে, মোবাইলটো দি দিওঁ, মোবাইলটো চাই থাকে, তাৰপিছত মাক দেউতাকে কাম কৰি থাকে, তাৰপিছত আমি ইটছ এ কাইণ্ড অফ শ্ল' পয়জন। আমি যেন এটা শ্ল' পয়জন আমাৰ ল'ৰা ছোৱালীখিনিক, আমাৰ উঠি অহা জেনেৰেশ্যনটোক দি আছোঁ, যে তুমি মোবাইলটো চাই থাকা, আমাৰ কামখিনি কৰিব দিয়া। চ' সেইটোৰ ফলত কি হৈছে, আজিৰ সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱসৰ মিটিঙত আজি উঠি অহা ল'ৰা ছোৱালী কেলেই নাই। মই এইখিনি কথা এইকাৰণে কৈছোঁ যে ইয়াত যিখিনি মানুহ আছে তেখেতসকলক মই বিষ্ণু ৰাভাৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই, তেখেতসকলে অলৰেডি মোতকৈ বেছিকৈ জানে। গতিকে
যে আমি এতিয়া বিষ্ণু ৰাভাৰ বিষয়ে যদি উঠি অহা প্ৰজন্মক যদি ক'ব লাগে আমি কোনটো ৰাস্তা ল'ব লাগিব, ন' ডাউট যে ক্ষমা কৰিব, মোৰ মাজে মাজে দুই এটা ইংলিছ শব্দ ওলাই আছে, সেইটো মোৰ ভুল, সেইটো মোৰ ভুল হৈছে। আমি অসমীয়াত ক'লে একচুৱেলি অসমীয়াতেই ক'ব লাগে, অসমীয়াতে ক'ব লাগে বুলি কওঁ, তাৰ মাজতে আকৌ একচুৱেলিটো মই ইংলিছতেই ক'লোঁ। গতিকে সেইটো আমাৰ গ্ৰ'থ, এই গ্ৰ'থটো আকৌ ইংলিছত ক'লোঁ। আমি তেনেকৈ সংস্কাৰটো আমাৰ তেনেকৈ হৈছে। আমি অকণমান বাচি গ'লোঁ নেকি তৰুণদা, কমচে কম সৰুৰে আপোনালোকক দেখিলোঁ ছাৰ আপোনালোক আছে, যে উঠি অহা প্ৰজন্মৰটো কি অৱস্থা হ'ব। ন' ডাউট যে বিষ্ণু ৰাভাক আমি ChatGPT বা মোবাইলত যদি AI কওঁ যে ড্ৰ এ বিউটিফুল বিষ্ণু ৰাভাছ পেইণ্টিং, এটা আজিলৈকে কোনো পেইণ্টাৰে নকৰা, হয়নে, কোনো পেইণ্টাৰে নকৰা, কোনো স্কাল্পটাৰে নকৰা এটা স্কাল্পচাৰ, এখন পেইণ্টিং AI বনাই দিব, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গতিকে সাহিত্য সভাৰ কাম কি তেতিয়াহ'লে? সাহিত্য সভা ক'ত জীয়াই থাকিব? আমি কেনেকৈ মৰিম সাহিত্য সভা কৰা মানুহখিনিয়ে? কাৰণ আপোনালোককতো আমাকতো কোনো শুনিবও নাহে। এতিয়া চাওক,